নমস্কাৰ, কৰ্মচাৰী আৰু পেঞ্চনাৰৰ লগত জড়িত কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ। আহক প্ৰথম খবৰটো আৰম্ভ কৰোঁ। সপ্তম দৰমহা আয়োগ এই ফৰ্মুলাৰ সৈতে চৰকাৰী কৰ্মচাৰীৰ দৰমহা বৃদ্ধি পাব। সকলো সবিশেষ জানি লওঁ। কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ নতুন ফৰ্মুলাৰ কথা বিশেষজ্ঞসকলে আলোচনা কৰিছে। যিটো শ্বেয়াৰ কৰা হৈছে সেয়া হ'ল যে অষ্টম পে কমিশ্যনৰ ঠাইত প্ৰযোজ্য হ'ব পৰা নতুন সূত্ৰ এটা প্ৰৱৰ্তন কৰা হ'ব। নতুন সূত্ৰত দৰমহা বৃদ্ধিৰ উপৰিও বছৰেকীয়া বৃদ্ধিৰ ব্যৱস্থাও নিৰ্ধাৰণ কৰা হ'ব। আহক আমি ইয়াৰ বিষয়ে বিতংভাৱে বুজি পাওঁ। প্ৰতি বছৰে বৃদ্ধি পাব দৰমহা। নতুন সূত্ৰটোৱে এইদৰে কাম কৰিব। চৰকাৰী কৰ্মচাৰীৰ সুবিধাৰ্থে নতুন দৰমহাৰ সূত্ৰ। ইয়াৰ অধীনত প্ৰতি বছৰে দৰমহা বৃদ্ধিৰ পৰিমাণ নিৰ্ভৰ কৰিব কৰ্মচাৰীজনৰ উৎপাদনশীলতা আৰু মুদ্ৰাস্ফীতিৰ হাৰৰ ওপৰত। একাংশ বিশেষজ্ঞই কৈ আছিল যে এই সূত্ৰটো আৰু কিছু উন্নতি কৰা হ'ব আৰু তাৰ পিছত সূত্ৰটো কাৰ্যকৰী কৰা হ'ব। সকলো কৰ্মচাৰীয়ে লাভ কৰিব সুবিধা। সপ্তম দৰমহা আয়োগৰ নতুন সূত্ৰ চৰকাৰে সকলো শ্ৰেণীৰ চৰকাৰী কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ সমতা স্থাপনৰ বাবে আৱিষ্কাৰ কৰিছে। কিয়নো এই নতুন সূত্ৰৰ অধীনত গ্ৰেড পে অনুসৰি ইমান পাৰ্থক্য এতিয়াও আছে। এটা অতি সুনামধন্য সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি কৰ্মচাৰীজনৰ জীৱনশৈলী বৃদ্ধিৰ বাবে এটা নতুন সূত্ৰ চৰকাৰৰ ওচৰলৈ আনিব পাৰি সেই সম্পৰ্কে সকলোখিনি প্ৰস্তুত কৰা হৈছে। নতুন ব্যৱস্থাটোৱে বছৰ বছৰ ধৰি কৰ্মচাৰীৰ দৰমহাত নিৰ্দিষ্ট পৰিমাণ আৰু অধিক সংযোজন কৰিবলৈ গৈ আছে। আপোনাৰ তথ্যৰ বাবে আমি আপোনাক জনাওঁ যে বৰ্তমান এই সকলো তথ্য উৎসৰ পৰা জনা গৈছে। ইয়াৰ সন্দৰ্ভত এতিয়াও কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই। আনহাতে আমি আপোনালোকক কওঁ যে এই নতুন সূত্ৰটো চৰকাৰৰ পে কমিশ্যন সম্পৰ্কত বিবেচনা কৰি আছে। এতিয়া আহিছোঁ অন্য এটা খবৰলৈ। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী অৱসৰ বয়সত কিবা পৰিৱৰ্তন হৈছে নেকি? কেন্দ্ৰৰ পৰা কি উত্তৰ আহিল? ৰাজ্যসভাৰ সদস্য তেজবীৰ সিঙে প্ৰশ্ন কৰিছিল যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী অৱসৰৰ বয়স সলনি কৰাৰ বাবে চৰকাৰৰ কিবা পৰিকল্পনা আছে নেকি? ইয়াৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে এনে কোনো প্ৰস্তাৱ বিচাৰাধীন হৈ থকা নাই বুলি তেওঁ উল্লেখ কৰে। কেন্দ্ৰই স্পষ্ট কৰি দিয়ে যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী অৱসৰ বয়স সলনি কৰাৰ বাবে চৰকাৰৰ এনে কোনো পৰিকল্পনা নাই। কেন্দ্ৰীয় কৰ্মীজনে জন অভিযোগ আৰু পেঞ্চন মন্ত্ৰী ডক্টৰ জিতেন্দ্ৰ সিঙে স্পষ্ট কৰি দিয়ে যে তেনে কোনো পৰিকল্পনা বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ ওচৰত পেণ্ডিং হৈ থকা নাই। এই তথ্য লিখিত উত্তৰত জনোৱা হৈছে। কিছুদিনৰ আগতে সংসদত উত্থাপন কৰা হৈছিল। গতিকে এজন কৰ্মচাৰী অৱসৰ লোৱাৰ ক্ষেত্ৰত বিকল্প আছে। এই বিকল্পসমূহ কেন্দ্ৰীয় অসামৰিক সেৱা পেঞ্চন নিয়ম 2021 আৰু সৰ্বভাৰতীয় সেৱা মৃত্যুসহ অৱসৰ সুবিধা নিয়ম 1958ৰ অধীনত উপলব্ধ। ৰাজ্যসভাৰ সদস্য তেজবীৰ সিঙে প্ৰশ্ন কৰে যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী অৱসৰৰ বয়স সলনি কৰাৰ বাবে চৰকাৰৰ কিবা পৰিকল্পনা আছে নেকি? ইয়াৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে এনে কোনো প্ৰস্তাৱ বিচাৰাধীন হোৱা নাই বুলি উল্লেখ কৰে। অৱসৰ বয়স বৃদ্ধি কৰিব বিচৰা কৰ্মচাৰীজনৰ বাবে কিবা পৰিকল্পনা আছে নেকি বুলিও সিঙে সোধা প্ৰশ্নৰ উত্তৰত কয় যে অৱসৰ বয়স বৃদ্ধিৰ কোনো ব্যাপক নীতি নাই যদিও কোনো কৰ্মচাৰীয়ে চৰ্ত পূৰণ কৰিলে আগতীয়াকৈ অৱসৰ লোৱাৰ পথ বাছি ল'ব পাৰে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়। এজন কৰ্মচাৰীয়ে কেন্দ্ৰীয় অসামৰিক সেৱা পেঞ্চন নিয়ম 2021 আৰু সৰ্বভাৰতীয় সেৱা মৃত্যুসহ অৱসৰ সুবিধা নিয়ম 1958ৰ অধীনত আগতীয়াকৈ তেওঁ অৱসৰৰ পথ বাছি ল'ব পাৰে। অন্য এটা খবৰলৈ আহিছোঁ। কৰ্মদক্ষ কৰ্মচাৰীহে পাব অধিক দৰমহা। নতুন নিয়ম প্ৰৱৰ্তন কৰিব অষ্টম দৰমহা আয়োগে। অষ্টম দৰমহা আয়োগ হ'লে এনেধৰণৰ কৰ্মদক্ষ কৰ্মচাৰীহে অধিক দৰমহা পাব। আগৰ দৰেই চৰকাৰী চাকৰিয়ালৰ নহয় বছৰেকীয়া দৰমহা বৃদ্ধি। নিয়ম অনুযায়ী প্ৰায় বছৰ অন্তত বহাৰ দৰে এতিয়াৰ পৰা কোনো ধৰণৰ তেনে বৃদ্ধি নহ'বও পাৰে। এই সম্পৰ্কত স্বয়ংক্ৰিয়ভাৱে চৰকাৰী কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ নিয়ম বাতিল কৰা হ'ব পাৰে। তাৰ পৰিৱৰ্তে কৰ্মদক্ষ চাকৰিয়ালেহে লাভ কৰিব অধিক ধন। নিষ্কৰ্মা কৰ্মচাৰীয়ে তালি টোপোলা বান্ধি এৰিব লাগিব চাকৰি। অষ্টম দৰমহা আয়োগ গঠিত হ'লেই দেশব্যাপী চাকৰিয়ালক দক্ষতাৰ ভিত্তিত বেতন প্ৰদানৰ নিয়ম প্ৰৱৰ্তিত হ'ব। কেন্দ্ৰীয় চৰকাৰৰ বৰ্ষৰ সূত্ৰৰ পৰা তথ্যৰ ভিত্তিতে এই খবৰ দিয়ে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে। প্ৰকাশিত সম্ভেদ অনুসৰি শীঘ্ৰেই কেন্দ্ৰই অষ্টম দৰমহা আয়োগ গঠন কৰিবলৈ কুচকাৱাজ চলাইছে। গতিকে বিগত সময়ত অষ্টম দৰমহা আয়োগ আৰু নতুন সূত্ৰৰ বিষয়ে জল্পনা কল্পনা চলিছে। অন্য এটা খবৰলৈ আহিছোঁ। পেঞ্চনাৰক আৰ্থিক সকাহ দিয়ক। প্ৰায় সকলোবোৰ সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱাত আমাৰ আটাইৰে জ্ঞাত। দ্ৰব্য মূল্য বৃদ্ধি হ'লেও উপাৰ্জনকাৰীৰ উপাৰ্জন সমপৰিমাণে বৃদ্ধি নহয়। অসম চৰকাৰৰ অধীনৰ পেঞ্চনাৰসকলে প্ৰতিমাহে পেঞ্চন পায়। প্ৰতি ছমাহৰ মূৰে মূৰে মৰগীয়া বানচ 2-3% বৃদ্ধি হ'লেও নতুন চৰকাৰৰ অধীনত পেঞ্চনাৰসকলৰ মূল পেঞ্চন বৃদ্ধি নহয়। মূল পেঞ্চন বৃদ্ধিৰ বাবে তেওঁলোকে দাবী জনাইছে। নতুন বছৰতেই অবাধে শিক্ষিত স্কুলে পাব ভাল খবৰ। এই ৰাজ্যৰ অবাধে শিক্ষিত শিক্ষানুষ্ঠানসমূহ নতুন বছৰত প্ৰাদেশিকীকৰণৰ ভাল খবৰ আহিব বুলি শিক্ষামন্ত্ৰী মহোদয়ে সংবাদ মাধ্যমৰ আগত তেখেতে জনাইছে যে নতুন অবাধে শিক্ষিত বিদ্যালয়সমূহে লাভ কৰিব
ভাল খবৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এই কথা অৱগত কৰিছে। আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ লখিমপুৰ ৰাজ্যিক অধিৱেশনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহি আছুতীয়া সাক্ষাৎকাৰত শিক্ষামন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীয়ে ইতিমধ্যেই ফেচবুক লাইভত অপ্ৰাদেশিত শিক্ষানুষ্ঠানসমূহৰ প্ৰাদেশিকৰণ কৰাৰ ইংগিত দিয়া বুলি মন্তব্য কৰি কয় যে অপ্ৰাদেশিত শিক্ষানুষ্ঠানসমূহৰ সমস্যাক লৈ ৰাজ্য চৰকাৰ সংবেদনশীল। তেওঁলোকৰ প্ৰতি চৰকাৰৰ সহমৰ্মিতা থকাৰ পিছতো কিছু আইনগত কাৰণত বহু ক্ষেত্ৰত তেওঁলোক আগবাঢ়িব পৰা নাই বুলি তেখেতে অৱগত কৰে। কিন্তু ইয়াৰ ক্ষেত্ৰতো নিৰ্ধাৰিত বিধি থকা বুলি উল্লেখ কৰি তেওঁ কয় যে শিক্ষানুষ্ঠান প্ৰাদেশিকৰণৰ ক্ষেত্ৰত থকা আইনৰ মূল কাঠামোৰ সলনি নকৰাকৈ কোনো আনুষংগিক বিষয়ৰ ওপৰত থকা বাধা আঁতৰাই যোগাত্মকভাৱে সমস্যাটো সমাধান কৰাৰ প্ৰচেষ্টা চলাই থকা হৈছে বুলি তেওঁ অৱগত কৰে। আনহাতে চৰকাৰী শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীৰ পাছ ফেইল ব্যৱস্থাটো কেন্দ্ৰীয় চৰকাৰে সংশোধন কৰি ৰাজ্য চৰকাৰসমূহক পঞ্চম আৰু অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক পাছ ফেইল ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিবৰ কাৰণে অনুমতি দিছে। অন্য এটা খবৰ আহিছোঁ, এতিয়াৰ পৰা চৰকাৰী কৰ্মচাৰীসকলে জনজাতীয় কিতাপ কিনিবলৈ তেওঁলোকে ধন লাভ কৰিব। কিতাপ ক্ৰয় কৰাৰ ৰচিদখন জমা দিলেই লাভ কৰিব এই ধন। আনফালে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে স্বাগত সতীৰ্থ পৰ্টেল মুকলি কৰিছে মুখ্যমন্ত্ৰীয়ে। পাৰস্পৰিক বুজাবুজিত কৰ্মচাৰীয়ে পাব বদলিৰ সুবিধা। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ কাৰণে সুবিধা হ'ব। অন্য এটা খবৰলৈ আহিছোঁ যে কৰ্মচাৰীৰ যিটো লিভ এংগেজমেণ্ট, সেই লিভ এংগেজমেণ্টৰ টকা বৃদ্ধি কৰিবৰ কাৰণে দাবী জনোৱা হৈছে যাতে ন্যূনতম পইচাটো বৃদ্ধি কৰা হয়। এতিয়া আহিছোঁ অন্য এটা খবৰলৈ, যিটো যোৱাকালি ইতিমধ্যে গম পাইছে নৱেম্বৰ মাহৰ AICPA ইণ্ডেক্সৰ প্ৰকাশ পাইছে, সেই অনুসৰি 3% বৃদ্ধি হ'ব পাৰে। অন্য এটা খবৰলৈ আহিছোঁ যে মাঘ বিহুৰ বন্ধৰ কিছু সংশোধন কৰা হৈছে। 14 আৰু 15 তাৰিখে জানুৱাৰী তাৰিখে বন্ধ থাকিব আৰু বন্ধৰ যিটো তাৰিখ 14 আৰু 15 তাৰিখে বন্ধ থাকিব, সেই সম্পৰ্কত কিছু সংশোধন কৰা হৈছে। আগতে এইটো 15 আৰু 16 আছিল, এতিয়া 14 জানুৱাৰী 15 জানুৱাৰী হিচাপে নতুনকৈ প্ৰভিজন নাম প্ৰকাশ কৰা হৈছে। অন্য এটা খবৰলৈ আহিছোঁ, অষ্টম দৰমহা আয়োগ নতুন বছৰৰ আপডেট। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে পাবনে 186% দৰমহা বৃদ্ধি। প্ৰথম অৱস্থাত চৰকাৰী কৰ্মচাৰীসকলে আশা কৰিছিল যে চৰকাৰে 2025 চনৰ ফেব্ৰুৱাৰী বাজেটত নতুন পে কমিশ্যন ঘোষণা কৰিব। কিন্তু চৰকাৰৰ স্পষ্টীকৰণৰ পৰা এই কথা স্পষ্ট হৈছে যে চৰকাৰে 2025 চনৰ ফেব্ৰুৱাৰী বাজেটত নতুন পে কমিশ্যন ঘোষণা কৰাটো সম্পূৰ্ণ নিশ্চিত নহয়। চৰকাৰৰ স্পষ্টীকৰণৰ পাছত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ মাজত ব্যাপক হতাশাৰ সৃষ্টি হৈছে। ইয়াৰ পিছতে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী কনফেডাৰেচনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ লিখি যিমান পাৰি সোনকালে নতুন দৰমহা আয়োগ গঠন কৰিবলৈ আহ্বান জনাইছে, যাতে কৰ্মচাৰীসকল লাভৱান হ'ব পাৰে। ৰাষ্ট্ৰীয় যুটীয়া পৰামৰ্শদাতা মেচিনেৰী পৰিষদৰ অৰ্থাৎ ষ্টাফ চাইডৰ সম্পাদক শিৱগোপাল মিশ্ৰই শেহতীয়াকৈ দিয়া বক্তব্যৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ মাজত উত্তেজনা জনাইছে। তেওঁ ইংগিত দিছে যে পৰৱৰ্তী পে আয়োগত কমেও 2.86 ফিটমেণ্ট ফেক্টৰৰ প্ৰস্তাৱ কৰিব পাৰে, যাৰ ফলত 186%লৈকে দৰমহা বৃদ্ধিৰ যথেষ্ট সম্ভাৱনা আছে। তদুপৰি কেন্দ্ৰীয় চৰকাৰে এই ফিটমেণ্ট ফেক্টৰৰ অনুমোদন যদি দিয়ে, তেন্তে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ন্যূনতম মৌলিক দৰমহা 18,000ৰ পৰা বৃদ্ধি হৈ 51,480 টকালৈ বৃদ্ধি পাব পাৰে। যদিহে প্ৰস্তাৱিত ফিটমেণ্ট ফেক্টৰ কাৰ্যকৰী কৰা হয়, তেন্তে কেন্দ্ৰীয় চৰকাৰৰ পেঞ্চনাৰসকলে তেওঁলোকৰ পেঞ্চন 9,000ৰ পৰা 25,740 টকালৈ আকাশলংঘী হোৱা হ'ব পাৰে। কেইবাটাও সংবাদ মাধ্যমৰ বাতৰি অনুসৰি কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰীৰ কৰ্মদক্ষতা আৰু মুদ্ৰাস্ফীতিৰ হাৰৰ ওপৰত ভিত্তি কৰি দৰমহা আৰু পেঞ্চনৰ সালসলনিৰ নতুন ব্যৱস্থাৰ সন্ধান বিচাৰিব পাৰে বুলি অৱগত কৰিছে। এই পদ্ধতিটো হ'ব পাৰে পৰম্পৰাগত পে কমিশ্যনৰ কাঠামোৰ পৰা পৰিৱৰ্তন, যিয়ে সাধাৰণতে প্ৰতি দশকতে দৰমহা সংশোধন কৰে। প্ৰতিবেদন অনুসৰি চৰকাৰে অধিক গতিশীল ব্যৱস্থা এটা উলিয়াব পাৰে, যাতে ক্ষতিপূৰণ অৰ্থনৈতিক বাস্তৱতাৰ সৈতে মিল থকাটো নিশ্চিত কৰিব পাৰে। এতিয়া আহিছোঁ অন্য এটা খবৰলৈ, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে কিছু ইতিবাচক আপডেট। 2025 চনৰ ফেব্ৰুৱাৰী মাহত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে অষ্টম দৰমহা আয়োগ গঠনৰ কথা ঘোষণা কৰাৰ সম্ভাৱনা আছে। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সংস্থাই শেহতীয়া কেন্দ্ৰীয় চৰকাৰক এই বিষয়ক লৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰিছে। অন্য এটা খবৰলৈ আহিছোঁ, অসম চৰকাৰে 2025 চনৰ 31 জানুৱাৰীৰ পৰা 4 ফেব্ৰুৱাৰীলৈকে পাঠশালা বজালীত অনুষ্ঠিত হ'বলগীয়া অসম সাহিত্য সভাৰ অধিৱেশনত অংশগ্ৰহণ কৰিবলৈ যোগ্য বিবেচিত কৰ্মচাৰীসকলৰ বাবে বিশেষ নৈমিত্তিক ছুটী মঞ্জুৰ কৰিছে। যিসকল কৰ্মচাৰী তাত অংশগ্ৰহণ কৰিব তেওঁলোকে আগতীয়াকৈ ছুটী ল'ব পাৰিব। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে কিছু ইতিবাচক আপডেট। 2025 চনৰ ফেব্ৰুৱাৰী মাহত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে অষ্টম দৰমহা আয়োগ গঠনৰ ঘোষণা কৰাৰ সম্ভাৱনা আছে। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সংস্থাই শেহতীয়াকৈ মেমৰেণ্ডাম প্ৰদান কৰিছে। গতিকে অপ্ৰাদেশিকৃত বিদ্যালয়সমূহৰ কাৰণেও ভাল খবৰ আহিব বুলি আশা প্ৰকাশ কৰা হৈছে, কিয়নো শিক্ষামন্ত্ৰী মহোদয়ে তেখেতৰ মন্তব্য সংবাদ মাধ্যমৰ আগত জানিবলৈ দিছে। গুণোৎসৱ বৰ্জন নকৰিবলৈ কলেজ শিক্ষক সংস্থাক আহ্বান জনাইছিল ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই, আৰু সেই মতে তেওঁলোকে
বৰ্জন নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বাজেটত বৃদ্ধি পাব অংগনবাড়ী, আশা, ৰন্ধনকৰ্মী, সহায়িকাৰ দৰমহা। বিত্ত আয়োগৰ নেতৃত্বত সমিতিয়ে দৰমহা বৃদ্ধিৰ পৰীক্ষা কৰি আছে। গতিকে ৰাজ্যখনত কৰ্মৰত মধ্যাহ্ন ভোজন, ৰান্ধনী সহায়িকা, অংগনবাড়ী কৰ্মী, আশা কৰ্মী, সহায়িকাসকলৰ আগন্তুক বাজেটত দৰমহা বৃদ্ধিৰ বিষয়টো উত্থাপন হ'ব আৰু যদি বাজেটত এই কথা উল্লেখ কৰা হয় তেতিয়া তেওঁলোকে আগন্তুক বাজেটত দৰমহা বৃদ্ধিৰ ভাল খবৰ লাভ কৰিব।